তো বন্ধুসকল এয়া লৈ আহিছোঁ মাল একদম খাবলৈ বিৰাট ভাল দেখিছে নাই এয়া মাল যিসকলে চাইছে ঘিন নকৰিলে হৈ গ'ল এয়া হ'ল গ'ল বুন্দা কেঁচু পুৰা লৈ আহিছোঁ আজি এইখিনি আজি খোৱা হ'ব কেনেকৈ খাম কেনেকৈ কি কৰিম চাই থাকক আকৌ ভৰাইছোঁ ইয়াত তাৰপিছতে এই আধা থলোঁ ইয়াত এতিয়া মছলা সানিব লাগিব ইয়াত এইখিনি কয় মছলা পুৰা দি দিছোঁ আৰু এইটো মছলা তো কি হ'ল মানে বন্ধুসকল গম পাইছে নাই ইমান ডবল বান আহি গোটেই যিমান আমাৰ শাক পাচলি চব মাৰি থৈ গ'ল ন খাবলৈতো একোৱেই নাই ন এইখিনি বাহিৰে তো ইয়াক আজি কি কৰিছোঁ মানে চাই থাকক এতিয়া আৰু কেনেকৈ খাম চব দেখুৱাই আছোঁ এতিয়া মাল ইয়াত ফিটিং কৰি দিলোঁ আৰু এইটো হৈ গ'ল এতিয়া ইয়াত খুঁটি এটা পুতিছোঁ এনেকৈ পুতি দিলোঁ খুঁটি এটা এইটো ভালকৈ পুতিছোঁ দেই খুঁটি এইটো কয় ধাম বৰশী এতিয়া ইয়াক মানে এইটো য'ত লাগি আছে অকণমান এক মিনিট এইটো ধাম বৰশী ইয়াত বান্ধি দিলোঁ এতিয়া এইবাৰ কি কৰা যাব এইটো বেছি ওচৰত হৈছে ইয়াত দিব লাগিব অঁ ইয়াত মোৰ অকণ ওচৰলৈ আহি ল'ব লাগিব এতিয়া ষ্টাৰ্ট যিসকলে চাইছে সেইজনীটো চাই থকাজনী ঘিণ কৰিলেই ঘিণ কৰিব নালাগে দে সৰুতে ইয়াতকৈ হয়তো লেতেৰা খাইছিলা নেকি এইটোক কয় বুন্দা কেঁচু আৰু ইয়াত এইটো প্ৰথম বৰশীত এইটো মাথাটো লগাই দিছোঁ এনেকৈ লগাই দিছোঁ এইটো ধৰিব ডবল হোল তেন্তে এয়া ষ্টাৰ্ট আজি এইটো চিলাম সদায় কিমান মাইকী গালি খাই থাকিম ন সদায় শাক পাত নাই বুলি এনেকুৱাই মাছ ধৰিম বুলি ভাবিছোঁ একেৰাহে মানে 10 দিন শুকুৱাই খাম এইটো মই চিলাই লৈছোঁ আৰু ক'ত কেনেকৈ পাতিম আৰু কেনেকৈ মাছ ধৰিম চব আপোনালোকক দেখাই দিম এতিয়া মই এইটো আৰম্ভ কৰিছোঁ চিলোৱা দেই এনেকৈ এইটো লগাইছোঁ আৰু লাহে ইমানখিনি ভৰালোঁ আৰু দেই এইটো ভিডিঅ'ত বেয়া কমেণ্ট দিয়া লেতেৰা ঘিণ লগা কমেণ্ট দিয়া চাবি আৰু কিমান ওলাব সেই লেতেৰাটো কি কৰি আছে বুলি মইহে গম পাইছোঁ কি কৰি আছোঁ এইটো যে কৰিলে যে কাইলৈ মই কিমান মাছ খাব পাম মইহে গম পাইছোঁ মাছ খাবলৈ এইটো কৰিবই লাগিব মানে আমি যদি মাছক নাখাওঁ নহয় এদিন আমাক মাছে খাই পেলাব সিহঁতৰ সংখ্যাটো কমাব লাগিবতো সেইকাৰণে এইবোৰ কৰি আছোঁ আৰু ইয়াত 100টা বৰশী চিলাই দিলোঁ একদম এইটো আছিলে এইটো নোৱাৰোঁ মানে এই এক্সপ্ৰেছ নাই এই 100টা বৰশী চিলাই লৈছোঁ আৰু এই 100টাতে যি হ'ব আৰু এতিয়া তেন্তে আৰু শ্ল' যাওঁগৈ এতিয়া ইয়াক মানে ক'ত কেনেকৈ পাতিব লাগিব যে দেখাইছোঁ শ্ল' এইটো লৈ এতিয়া আহি গ'লোঁ মানে য'ত পাতিব লাগে সেই স্পটটোত নাই চৰেগা আজি মাছ খাইহে এৰিম আৰু এতিয়া কেনেকৈ পাতিব লাগে হয়তো বহুতে জানে বহুতে নাজানে এইটো বিষয়ে এনেকৈ যে একোচা ৰছী বান্ধি কিনে বৰশীডাল লগাই কিনে যে মাছ ডবল খাব পাৰি সেইটো বহুতে নাজানে সেয়া মই অকণমান দেখাই দিছোঁ জনাবোৰেতো জানেই আৰু নজনাবোৰ কিন্তু নাজানে আৰু তেন্তে বলক আৰু কেনেকৈ পাতিব লাগে অকণমান দেখাইছোঁ আৰু লাগিব দেই ইয়াত ভৰাই দিলোঁ এয়া এতিয়া আৰম্ভ মানে এনেকৈ মালটো পেলাই দিম আৰু চব এটাকৈ একদম ধুনীয়াকৈ পাতি দিম আৰু যি হ'ব একদম মানে কি হৈছে মানে ইহঁতক যদি এতিয়া এইবছৰ যিটো মাছৰ সংখ্যা হৈছে ন যদি আমি ইহঁতক নাখাওঁ ন হ'লে দুদিনমান পিছত ইহঁতি আমাক খাই পেলাব সেইকাৰণে আজি অকণমান মাছ কমাই দিওঁ বুলি আৰু গুচি আহিলোঁ বিললৈ নে কি কওঁ পাতিব লাগে কি কৰিব লাগে চব দেখাই দিলোঁ যিবোৰে যে এই শাক পাতৰ কাৰণে যে মাইকী পৰা গালি খাই থাকোঁ তো আজি ভিডিঅ'টো স্পেচিয়েলকৈ সিহঁতৰ কাৰণে বনাইছিলোঁ যদিহে সিহঁতৰ ওচৰত যদি এনেকৈ কি বুলি কয় যে আপোনালোকৰ যদি ওচৰত এনেকৈ বিল চিল আছে তেন্তে এনেকৈ আনি কিনে বনাই কিনে একদম পাতি দিব আৰু মাইকী পৰা গালি চালি নাখায় তাক একদম টিপ টপ মাছে সৈতে ৰাতিপুৱা ভাতটো খুৱাই মনটো আনন্দটো লগাই থৈ দিব আৰু দেই আহিছোঁ এতিয়া ৰাতিপুৱা লগ পাম এতিয়া চলো পোনে শুই উঠিছোঁ বন্ধুসকল আৰু সময় এতিয়া পুৱা ৰাতিপুৱা 5টা তেন্তে মাছখিনি আনোগৈ বলক মাছ মৰি গ'ল চা এদাই আছে টানি লাগিছে চিন্তা আছে দেই এই বেছিভাগ মৰিয়ে থাকিলেচোন ন কি হ'ব এইটোও মৰি থাকিলে এইটোও মৰিলে একেবাৰে উঠাই লওঁ ন উঠাই লওঁ ৰ এইটো বৰালি এইটো বইল দেখিছ নাই বইলটোক যিহে চোৱালে বাৰু এইটোক বৰালিয়ে চুৱাব পাৰে দেই একেবাৰে গোটেই হাৰ্ডি মদি উলিয়াই দিলে খতম
এইটো প্ৰথম বৰশীটো শ'ল লাগিব বুলি ভাবিছিলোঁ চা আকৌ পাভ এটাত আকৌ টুকুৰা কৰি পেলালে খাই পেলালে এইটো কিহে বাই দেই তেৰি আগলৈ বৈ ওলাইছে দেই এইটো ওলাইছে মাল ওলাইছে আগলৈ বৈ বৰালি ওলাই গ'ল ওলাই এইটো হ'ল এইটো গৈ সৌভাগ মৰিয়ে থাকিলে দেই তিৰি হালন দিব হ'ব আৰু দেই যিমান লাগিব বুলি ভাবিছিলোঁ সিমান নেলাগিলে মানে হ'লেও আৰু যি লাগিছে সেয়াই আৰু যি লাগিছে মানে সিহঁতে সন্তুষ্ট হ'ব লাগিব নে কি এইটো আউটা এইটো হ'ল কেলা দিলেও মানে হ'ল চল চব খাই খতম বনাই দিম আৰু দেই এইটো চাক ইয়াক এবাৰ পেটৰ ভিতৰত ভৰালে কিন্তু অলপ তাৰ ভাগ্য ভাল আছিলে যে ই যদি কেনেবাকৈ কাঠটো ফচি যোৱা হ'লে এইটো মাগুৰ চাগু হোৱা হ'লে যে ডাইৰেক্ট মানে সেইটো যিয়ে খাইছিলে ইয়াক সি ৰখি যায় মানে ইয়াক চা একেবাৰে ছাল বাকলি চব উখুৱাই পেলালে নহয় একদম পেটৰ ভিতৰত ই গৈ আকৌ ওলাই আহিছে যেনেকৈ সোমাইছিলে সেনেকৈ থাকি গ'ল চা লাডু হৈ থাকিলে কি কৰিম ইয়াক পেলাই দিয়াটো ভাল হ'ব ইমান ই বহুত ভিতৰলৈ গ'লগৈ যা তোক পেলাই দিলোঁ আৰু দেই এয়া ইমানখিনিমান লাগিলে আৰু দেই 2-3 কেজিমান হ'ব আৰু এতিয়া একদম 10 দিনমান শুকুৱাম ইয়াক মানে এদিন শুকুৱাম আৰু 10 দিনমান একদম পিচ খাম আৰু ঔটেঙা ঢেকীয়া দি আৰু দেখিলে আৰু এনেকৈ বৰশী পাতি কিনে এনেকৈ পোৱা যায় এনেকুৱাকৈ মাছ লাগে এতিয়া মাইকীয়ে মানে ক'ত চুমা খাব ন লাজি লাগিব দেই বন্ধুসকল ভিডিঅ' ইমানতে বাই